Welcome back to my YouTube channel Bhupen Vlogs. আমি আজি আহি আছোঁ টিংখাঙত। বৰ্তমান আমি এটা ফিচাৰী খান্দি আছোঁ। সেইটো সব ফিচাৰী তাৰ বিষয়ে আমি আজি আমাৰ লগৰ মানে কি আমাৰ এটা ধনঞ্জয় আমাৰ এটা গোট আছে। গোটটো হৈ আমি এতিয়া কিবা এটা মানে পৰিকল্পনা কৰিলোঁ যে আমি এটা ফিচাৰী খান্দিম। তাৰ বিষয়ে আমি আজি জেচিপি লগাই আছোঁ। এইটো সব ইমানটো আজি খন্দা হৈছে ৰাতিপুৱাৰ পৰা। বৰ্তমান জেচিপিখন ইয়াত আছে আৰু আমাৰ লগৰবিলাকক দেখাইছোঁ। আমাৰ গোটৰ যি সদস্যসকল আছে তেওঁলোকক দেখাইছোঁ। ইয়াত সব আমাৰ এজন গোটৰ সদস্য এজন অজয় ৰাম। আপোনাৰ পৰিকল্পনা আপোনাৰ কি মানে ফিচাৰীটো যে আমি খান্দিছোঁ তাৰ বিষয়ে আপুনি কি ক'ব? তাৰ বিষয়লৈ কি ক'ম, যিটো আমাৰ ভালৰ কাৰণে ক'ম আৰু বেয়া কাৰণেতো ক'ব নোৱাৰি। কেলৈ কি গোটেই আমাৰ গ্ৰুপৰ এটা আমাৰ ভাল হওক, আমি এইটো লৈয়ে এটা পৰিকল্পনা সাজিছোঁ। যিটো পৰিকল্পনাত আমাৰ গোটেই ল'ৰাখিনি আমাৰ এটা উৎসাহ, যিটো পৰ্যায় মানে আমি এইটো আমাৰতো অন্য সুবিধা নাই। আমি এই পৰিকল্পনাৰ যোগেদি আমি অকণমান যদি আগুৱাই যাব পাৰোঁ তাকে ভাবি গোটেইখিনি মিলি এটা আমি আয়োজন কৰিছোঁ। চাওঁ কি হয়, ক'লৈকে আগবাঢ়িব পাৰোঁ। মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। বহুত ল'ৰাই নিবনুৱা মানে বহুত শিক্ষিত ল'ৰাই নিবনুৱা হৈ মানে এনে ঘৰতে আছে বৰ্তমান। তেওঁলোকে যদি ইচ্ছা কৰে, আগ্ৰহ থাকে, এইবোৰ ক্ষেত্ৰত ক'ৰবাত আগবাঢ়ি যাব পাৰে। সেই তেওঁলোকৰ এজন লগৰ ল'ৰাখিনিৰ লগত একগোট হৈ সিহঁতি নিজৰে পৰামৰ্শ কৰি এটা আগবঢ়াৰ সিদ্ধান্ত ল'ব পাৰে। বাকী তেওঁলোকে নলয়, তেওঁলোকে বাইক লৈ কিবা লৈ ক'ৰবাত ঘূৰি ফুৰিবলৈ দেখা পোৱা যায়। তো এনেকৈ হ'লেতো নিবনুৱা সমস্যাটোৰ পৰা সমাধান কৰিব নোৱাৰিব। তো তেওঁলোকে নিজে আগ্ৰহী হ'ব লাগিব। এইটো ক্ষেত্ৰত গভৰ্ণমেণ্ট চাকৰিলৈ আশা নকৰি গভৰ্ণমেণ্ট চাকৰি বা কোনো ক্ষেত্ৰত ল'লে আজি এটা ফিচাৰী এটা খোলাৰ লগে লগে তেওঁলোকে এইটো কৰিব পাৰে যে আজি আমি ফিচাৰীৰ লগতে কলগছ কেইজোপামান দিওঁ, কেইজোপামান শাক পাচলিৰ সুবিধা কৰোঁ, হাঁহ কুকুৰা এইবোৰৰ কাৰণে কিবা সুবিধা কৰোঁ। তেতিয়া না সিহঁতি আগবাঢ়িবলৈ উপায় থাকিব, কিবা এটা সমাধান ওলাব। চবেই যদি একেটাকে ভাবি থাকে কেনেকৈ হ'ব? এনেকৈতো আগবাঢ়াৰ কোনো নিবনুৱাৰ সমস্যা সমাধান কৰাৰ কোনো সূত্ৰই নাথাকে। সিহঁতি আগবাঢ়ি আহিব লাগিব। আজি পাৰত কিবা কলগছ কিবা পাচলি গছ হ'ব কি নাই? ফিচাৰী খন্দা সন্দৰ্ভত আপোনাৰ মতামত কি? মোৰ মতামত হ'লে যিটো গছ গছনি লগাব লাগিব। আমাৰ পৰিয়াল যদি বা মানুহ খায় বা কিবা ফল মধুৰি বা কলগছ এইবিলাক লগাব লাগিব। সেইটো আপোনালোকে আশা ৰাখি বা গাঁৱৰ মানুহবিলাকৰ কিবা সহায় হয় ইয়াত, সেইটো আমরা ভোটৰ থাকি যদি কোনো সহায় দেওয়া যায় সেইটো আমরা ভাল পাওঁ। সেইটো কথা ঠিক আছে। মোৰতো সামৰি কৰিলোঁ আৰু এয়া দেখিছে আমাৰ দুজন সদস্যই বৰ্তমান মন্তব্য আগবঢ়াইছে আৰু এতিয়া মই আগবাঢ়িছোঁ। আমাৰ যিজনে আমাৰ গোটৰ কাৰণে এই মাটিখিনি আগবঢ়াইছিলে মানে ফিচাৰী খান্দিবলৈ, তেওঁৰ লগত মই এটা কথা সুধিছোঁ। আপোনাৰ মন্তব্য কি? আপুনি যে আমাৰ গোটটোৰ কাৰণে এই মাটিখিনি আগবঢ়াইছে তাৰ বিষয়ে আপুনি কি ক'ব? মইনো কি ক'ম, চবৰে ভালৰ কাৰণে কৰিলোঁ আৰু চবেই মিলি জুলি একত্ৰিত হৈ মীন পালন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। ভৱিষ্যতে চবেই ভাল কৰিলে ভালেই হ'ব বুলি ভাবিছোঁ। মোৰ চবকে একেলগতে কামটো কৰিবলৈ পাই মই বহুত সুখী আৰু বিশেষ নকওঁ। বৰ্তমান কিছুমান আজিকালি দেখা যায় যে কিছুমান ল'ৰাই মানে অকল চৰকাৰে কিবা সুবিধা দিব বা চৰকাৰী কিবা চাকৰি এটাৰ কাৰণে লাগি আছে। বৰ্তমান আমি যি নিবনুৱা সমস্যা এই ক্ষেত্ৰত কিবা আগবাঢ়িব পাৰোঁ নেকি? চৰকাৰলৈ আশা কৰাতকৈ নিজে যিমান পাৰি কৰিব লাগে। পিছৰ কথা, চৰকাৰে দিয়া নিদিয়াটো পিছৰ কথা। চৰকাৰে যদি দিয়ে, আমাক কিবা দিব বিচাৰে তেতিয়াহ'লে আমি ল'বলৈ সাজু আছোঁ। তেতিয়া আমাৰ ধৰক 20জন মানুহৰ সদস্য আছোঁ আমি, 20জনৰ আৰু উপকৃত হ'ব। তাৰ আৰু বিশেষ কি ক'ম এয়া। ঠিক আছে, ধন্যবাদ আপোনাৰ বহুমূলীয়া মন্তব্য আগবঢ়োৱাৰ কাৰণে। বৰ্তমান আৰু দুজন সদস্য আছে আমাৰ লগত, মই তেওঁলোকৰ লগতো কথা পাতিব বিচাৰিছোঁ। তেওঁলোকে কি মন্তব্য আগবঢ়ায়। আমাৰ এজন সদস্য মিণ্টু সোণোৱাল, আপুনি কি ক'ব এই বিষয়ে? আমি যে যিটো এতিয়া এই প্ৰকল্পটো আগবাঢ়িছোঁ মানে ফিচাৰীখন প্ৰকল্প আগবাঢ়িছোঁ, আমি এইটো সফল হ'ম যেন 100% সফল হ'ম যেন ভাবিছোঁ। সফল হ'বই লাগিব মানে।
জ্ঞানজ্যোতি এইজনে লাষ্ট কৰিছে চাওক জ্ঞানজ্যোতি তেখেতে লাষ্ট কৰিছে ঠিক আছে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব চেনেল